আজি অসমত এক বিৰল দৃশ্য জুবিন দাক চাবলৈ অশ্ৰুসিক্ত নয়নেৰে এনেদৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালী হাজাৰ হাজাৰ জনতা হাজাৰ হাজাৰ জুবিন দাৰ ভাল পোৱা অনুৰাগীয়ে এনেদৰে ভিৰ কৰিছে। অসমৰ কোনো ঘৰতে চাগে আজি মানুহ সোমাই থকা নাই, চব ৰাজপথলৈ ওলাই আহিছে। সকলোৰে চকুত চকু পানী, মনত বেদনা, ক'বলৈ একো ভাষা নাই। জালুকবাৰী ইউনিভাৰ্চিটিৰ টাৰ্ণিং পইণ্ট, ইয়াতে ইউনিভাৰ্চিটি ষ্টুডেণ্ট লগতে সকলো জনতাই এনেদৰে ভিৰ কৰিছে। আজি জুবিন দা আমাৰ মাজত নাই, একদম বিশ্বাসেই হোৱা নাই। আমাৰ সকলোৰে চকুত চকু পানী, ক'বলৈ কাৰো মুখত একো ভাষা নাই। আমাৰ হিয়াবিলাকত যেন এটি ক'লা দাগ পৰি গ'ল। জুবিন দা নাই, জুবিন দা নাই আমাৰ মাজত। কোনোৱে বিশ্বাসেই কৰিব পৰা নাই। আমাৰ অন্তৰবিলাক শুকাই গৈছে, চকুত চকু পানীও যেন নোহোৱা হৈ গৈছে। আজি আমাৰ মাজত জুবিন দা হেৰাই গৈছে। এনেকুৱা দৃশ্য অসমত কোনোদিনেই নহ'ব, কোনো কালেই নহ'ব। জুবিন দাৰ দৰে শিল্পী আমি কোনোদিনেই বিচাৰি নাপাওঁ। সকলোৰে চকুত কেৱল চকু পানী, ক'বলৈ কাৰো একো ভাষাই নাই। জুবিন দাক আমি হেৰুৱালোঁ, কোনেও যেন আমি বিশ্বাসেই কৰিব পৰা নাই। কৈ শেষ কৰিব নোৱাৰি জুবিন দাৰ কথা, কৈ শেষ কৰিব নোৱাৰি আমাৰ দুখৰ কথা। সকলোৰে হিয়াবিলাক ক'লা ক'লা চেকুৰা যেন বান্ধ খাই গ'ল। আমাৰ যেন সাংস্কৃতিক জগতখনেই হেৰাই গ'ল। আমি সকলো আজি বাকৰুদ্ধ। কি কৰিম? জুবিন দা অবিহনে আমাৰ সংগীতৰ জগতখনত আমি কোন পথে আগুৱাই যাম, কাৰো মুখত ভাষা নাই। এয়া জালুকবাৰী ইউনিভাৰ্চিটিৰ পিছ ছাইডৰ গেটটো, ঠিক পিছ ছাইড য'ত বৰঝাৰ এয়াৰপৰ্টৰ পৰা জুবিন দা আহি আছে। ৰাস্তাই ৰাস্তাই সকলো ঠাইতে অগণন জনতাৰ ভিৰ। ময়ো ৰাতিপুৱা ঘৰৰ পৰা 4টা বজাতে খোজকাঢ়ি কাঢ়ি ওলাই আহিলোঁ। যোৱাকালি ৰাতিৰ পৰাই মই জুবিন দাক ৰখিব খুজিছিলোঁ, কিন্তু আহিবলৈ যাতায়াতৰ অসুবিধাৰ কাৰণে মই আহিব নোৱাৰিলোঁ। আজি মই কিন্তু খোজকাঢ়ি কাঢ়িয়েই এনেকৈ আহি জালুকবাৰী পাইছোঁহি। কোনোবা দিনা আৰু জানো আমি জুবিন দাক দেখা পাম? জুবিন দাৰ কাৰণে জানো আমি এনেদৰে থিয় হ'ব পাম? নে ফাংচন এখনত জুবিন দাৰ কাৰণে ৰখিব পাম? সেইকাৰণে ভাবিছোঁ জুবিন দাক চিৰবিদায় দিবলৈ এনেকৈ অগণন জনতাৰ মাজত ময়ো বিলীন হৈ পৰিছোঁ।